নমস্কাৰ, মই ৰুবুল আমিন। আকৌ এবাৰ স্বাগতম জনাইছোঁ এইটো ইউটিউব চেনেলত। আজিৰ ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 9ৰ মেথছৰ এক্সাৰচাইজ নাম্বাৰ 6.3 কুৱেশ্যন নাম্বাৰ 1ৰ পৰা। তো ইয়াৰ আগৰ ভিডিঅ'ত এক্সাৰচাইজ নাম্বাৰ 6.2 গোটেইকেইটা ভিডিঅ' আলোচনা কৰিছোঁ, গোটেইকেইটা কুৱেশ্যন এনচাৰ আলোচনা কৰিছোঁ। তো এইখিনি নিশ্চয় চাই ল'বা। তো চোৱা, এইটো ভিডিঅ'ত গোটেইখিনি কুৱেশ্যন এনচাৰ আলোচনা কৰাৰ আগতে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, নিশ্চয় ছাবস্ক্ৰাইব কৰি দিবা, লগতে বেল আইকনটো দবাই দিবা। তো চোৱা, এটা এটাকৈ গোটেইখিনি বস্তু ইয়াতে মই চল্ভ কৰিম। তো পোনপ্ৰথমে যদি চাওঁ কুৱেশ্যন নাম্বাৰ 6.3 কুৱেশ্যন নাম্বাৰ 1ত কি কৈছে যে চিত্ৰত 6.35ত পি কিউ আৰৰ কিউ পি আৰ কিউ বাহু দুটা ক্ৰমে এছ আৰু টি বিন্দুলৈ বঢ়াই দিয়া হ'ল। মানে এই পি কিউ আৰ ত্ৰিভুজৰ এই কিউ আৰক আৰ কিউ এনেকে টি বিন্দুলৈ আৰু কিউ পিক এনেকে এছ বিন্দুলৈ বঢ়াই দিছে। যদি এংগেল এছ পি আৰ 135 ডিগ্ৰী, এইটো 135 ডিগ্ৰী হয়, পি আৰ টি পি আৰ পি কিউ টি 110 ডিগ্ৰী হয়, তেন্তে পি আৰ কিউ মানে আমাক এইটো কোণৰ যোগ উলিয়াব লাগে। তো এইটো কোণৰ যোগ কেনেকৈ উলিয়াম তো চাবা। চ' পোনপ্ৰথমে লিখিবা যে ইয়াতে গিভেন, ইয়াতে আমাক কি দিয়া আছে যে ইয়াতে এংগেল দিয়া আছে যে এছ পি আৰ ইজ ইকুৱেলছ টু 135 ডিগ্ৰী, আৰু ইয়াতে দিয়া আছে এংগেল পি কিউ টি ইজ ইকুৱেলছ টু 110 ডিগ্ৰী। তো এই দুটা বস্তু তুমি ইয়াতে লিখি লোৱা। লিখিলা, এবাৰ চোৱা, লিখাৰ পিছত তোমাক উলিয়াব লাগে এইটো কোণ। তো এইটো কোণ কেনেকৈ উলিয়াবা? তো এইটো কোণ উলিয়াব গ'লে তুমি পোনপ্ৰথমে চোৱা, এইটো কোণক উলিয়া। তুমি ইয়াৰ পৰা এইটো কোণক উলিয়া, এইটো কোণক উলিয়া, এই দুটা কোণক উলিয়া। এইটো কোণ, এইটো আৰু এইটো প্লাছ কৰিলে 180 ডিগ্ৰী, এইটো আৰু এইটো প্লাছ কৰিলে 180 ডিগ্ৰী। তো সেয়ে আমি এই দুটা কোণ উলিয়াই কিনে আমি থাৰ্ড কোণটো উলিয়াই দিব পাৰিম। তো ইয়াতে চোৱা, যেনেকৈ লিখা যে এংগেল পি কিউ টি প্লাছ এংগেল পি কিউ আৰ ইজ ইকুৱেলছ টু 180 ডিগ্ৰী। মানে এইটো কোণ আৰু এইটো কোণ প্লাছ কৰিলে 180 ডিগ্ৰী হয়। তো কিয় হয়? কিয়নো এই দুটা কি হৈছে যে ৰৈখিক, এই দুটা হৈছে ৰৈখিক জুৰীয়া কোণ। এই দুটা হৈছে ৰৈখিক জুৰীয়া কোণ। তো ৰৈখিক জুৰীয়া কোণ হ'লে তেতিয়াহ'লে ইয়াৰ পৰা পি কিউ টি মানে কিমান? 110 ডিগ্ৰী প্লাছ এংগেল পি কিউ আৰ কিমান আহিল? 110 ডিগ্ৰী। তো ইয়াৰ পৰা পি কিউ আৰ মানে কিমান পাবা? 180 ডিগ্ৰী মাইনাছ 110 ডিগ্ৰী, এইটো প্লাছ আছে ওপৰত গ'লে মাইনাছ হৈ যাব, তাৰ মানে আহি গ'ল 70 ডিগ্ৰী, এইটো হৈ গ'ল 70 ডিগ্ৰী। একেদৰে তুমি যদি ইয়াতে উলিওৱা এইটোৰ নাম কি আছে? প্ৰথমে এইটো কি আছে? কিউ পি আৰ আৰু এটা এছ পি আৰ। তো লিখা এছ পি আৰ প্লাছ এইটোৰ নাম কি হ'ব? কিউ পি আৰ। যে কিউ পি আৰ ইজ ইকুৱেলছ টু কিমান? 180 ডিগ্ৰী। চ' ইয়াতে লিখিবা ৰৈখিক জুৰীয়া কোণ। তো লিখিলা ৰৈখিক জুৰীয়া কোণ। তেতিয়াহ'লে ইয়াতে এছ পি আৰৰ ভেলু কিমান আছে? এছ পি আৰ কিমান আছে? এছ পি আৰ 135 ডিগ্ৰী। তো লিখি দিয়া 135 ডিগ্ৰী। এইটোক লিখি দিয়া কিউ পি আৰ। তো কিমান আহিল? 180 ডিগ্ৰী। তো তেতিয়াহ'লে ইয়াৰ পৰা এংগেল কিউ পি আৰ মানে কিমান আহিব? 180 ডিগ্ৰী মাইনাছ 135 ডিগ্ৰী। তো তেতিয়াহ'লে ইয়াৰ পৰা যদি মাইনাছ কৰা 0 পৰা 5 মাইনাছ কৰিলে কিমান আহিব? 5। ইয়াত থাকিল কিমান? 7। এক ধাৰ কৰিলোঁ, হাতৰ পৰা 3 গ'লে 4, ইয়াতে 1ৰ পৰা 1 গ'লে 0, তাৰ মানে 45 ডিগ্ৰী। এতিয়া চোৱা, এইটো পি কিউ আৰ এটা কি আছে? ত্ৰিভুজ। আমি গম পাওঁ যে এটা ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল কিমান? 180 ডিগ্ৰী। তো 180ৰ পৰা এইটো কোণ বাদ দি দিলে এইটো কোণ আহি যাব। এতিয়া লিখা যে আমি জানো যে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী। অ'কে, ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী। চ' দিয়াৰ ফৰ তুমি ইয়াৰ পৰা কি লিখিব পাৰিবা? যে এইটো মানে পি কিউ আৰ, আৰু এইটো কিউ পি আৰ, আৰু এইটো কি? পি আৰ কিউ। এই তিনিটা কোণ লিখি দিয়া ক্ৰমে। প্ৰথমে লিখি দিয়া এটা ইয়াতে এংগেল পি কিউ আৰ প্লাছ এংগেল কিউ পি আৰ প্লাছ এংগেল পি আৰ কিউ। এই তিনিটা যোগ কৰিলে কি আহিব? 180 ডিগ্ৰী। এতিয়া পি কিউ আৰৰ ভেলু কিমান পাইছিলোঁ? পি কিউ আৰৰ ভেলু আমি উলিয়াইছিলোঁ 70 ডিগ্ৰী। ইয়াৰ পৰা লিখি দিয়া 70 ডিগ্ৰী
প্লাছ কিউ পি আৰ কিমান পাইছোঁ 45 ডিগ্ৰী, তো ইয়াতে লিখি দিয়া 45 ডিগ্ৰী প্লাছ এংগেল পি আৰ কিউটো ৰাখি দিয়া, তো ইয়াতে কিমান আহিব 180 ডিগ্ৰী। তো এতিয়া ইয়াতে পি আৰ কিউ ৰাখা আৰু ইয়াতে 180 ডিগ্ৰী ৰাখা মাইনাছ, এই দুটাক প্লাছ কৰিলে কিমান আহিব 70 আৰু 45 প্লাছ কৰিলে কিমান 5 আৰু ইয়াতে কিমান আহিব 11, তাৰ মানে 115 ডিগ্ৰী। এতিয়া তুমি এটা কাম কৰা 180ৰ পৰা 180ৰ পৰা 115ক মাইনাছ কৰা, তো যদি 180ৰ পৰা 105ক মাইনাছ কৰা কিমান পাবা 5, ইয়াতে গ'ল 7, 7ৰ পৰা 1 মাইনাছ কৰিলে কিমান আহিব 6, তাৰ মানে কিমান আহিব 65 ডিগ্ৰী। তেতিয়াহ'লে আমি এইটোৰ উত্তৰ কিমান পালোঁ 65 ডিগ্ৰী পাই গ'লোঁ। অ'কে, চ' আশা কৰি এইখিনি বস্তু বুজি পাইছা। চ' ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা, লগতে কমেণ্ট কৰি জনাব নাপাহৰিবা, কিবা সমস্যা হ'লে নিশ্চয় কমেণ্ট কৰি জনাবা। এতিয়া চোৱা নেক্সট কুৱেশ্যন নাম্বাৰ 2 চাম। কুৱেশ্যন নাম্বাৰ 2ত ইয়াতে কি কৈছে যে চিত্ৰ 6.36, চোৱা 6.36 এইফালে আছে, মই আগতে ড্ৰ কৰি লৈছোঁ, ইয়াতে চিত্ৰটো দিয়া আছে, চ' তোমালোকে ইয়াতে চাব পাৰা, ইয়াতে চাই ল'বা। কি কৈছে চিত্ৰত দিয়া আছে 6.36ত এংগেল এক্স মানে কিমান আছে 62 ডিগ্ৰী, এক্স ৱাই জেড মানে কৈছে কিমান 54 ডিগ্ৰী, এক্স ৱাই জেড মানে কৈছে 54 ডিগ্ৰী। যদি ত্ৰিভুজ এক্স ৱাই জেডৰ, যদি এক্স ৱাই জেডৰ ৱাই অ' অ' ৱাই বা ৱাই অ' আৰু জেড অ' এই দুটা ক্ৰমে এংগেল এক্স ৱাই জেড আৰু এংগেল এক্স জেড ৱাইৰ সমদ্বিখণ্ডক, মানে এইডাল আৰু এইডাল কি আছে সমান কৰি দুটা ভাগত ভাগ কৰিছে, মানে এইখিনি আৰু এইখিনি সমান, ইয়াৰ এইখিনি আৰু এইখিনি সমান। তেন্তে আমাক উলিয়াব লাগে অ' জেড ৱাই, অ' জেড ৱাই মানে এইটো কোণ, এটা উলিয়াব লাগে আমাক এইটো কোণ, এটা এইটো কোণ উলিয়াব লাগে, আৰু এটা কি কৈছে ৱাই অ' জেড আৰু এটা এইটো কোণ, এই দুটা কোণৰ মাপ আমাৰ বা জোখ আমাক উলিয়াব লাগে। তো পোনপ্ৰথমে ইয়াতে লিখিবা গিভেন, ইয়াতে গিভেন লিখা, গিভেন ইয়াতে কি দিয়া আছে যে এংগেল এক্স মানে দিয়া আছে 62 ডিগ্ৰী, এংগেল এক্স ৱাই জেড মানে ইয়াতে আমাক দিয়া আছিল এংগেল এক্স ৱাই জেড মানে ইয়াতে কিমান ডিগ্ৰী দিয়া আছে, এক্স ৱাই জেড মানে দিয়া আছে ইয়াতে 54 ডিগ্ৰী। আৰু কি কৈছে ৱাই অ' আৰু জেড অ' ক্ৰমে এংগেল এক্স ৱাই জেড আৰু এংগেল এক্স জেড ৱাইৰ সমদ্বিখণ্ডক, যে সমদ্বিখণ্ডক। অ'কে, তেতিয়াহ'লে আমাক ইয়াতে উলিয়াব লাগে অ' জেড ৱাই আৰু এটা উলিয়াব লাগে ৱাই অ' জেড, এই দুটা উলিয়াব লাগে। তেতিয়াহ'লে কেনেকৈ উলিয়াম, তো চোৱা এইটো কোণ এইটো কোণ এইটো কোণ, এই তিনিওটা কোণ যোগ কৰিলে কি হ'ব 180 ডিগ্ৰী, হয়নে নাই? আৰু তাৰ আগতে চোৱা এইটোত অ' ৱাই জেড, ইয়াতে ৱাই অ' কি কৈছে সমদ্বিখণ্ডক, লিখা যে যিহেতু, তেতিয়াহ'লে আমি প্ৰথমে এইটো উলিয়াই লওঁ, যিহেতু অ' ৱাই বা ৱাই অ' এংগেল এক্স ৱাই জেডৰ সমদ্বিখণ্ডক, সমদ্বিখণ্ডক, দিয়াৰ ফৰ এইটো কোণ মানে এক্স ৱাই অ' এংগেল এক্স ৱাই অ' ইজ ইকুৱেলছ টু এংগেল এইটো নাম কি হ'ব এক্স অ' ৱাই জেড, এই দুটা সমান। অ'কে, আকৌ এটা বস্তু চোৱা এইটো কোণ আৰু এইটো কোণ প্লাছ কৰিলে কি হয় ডাঙৰ কোণ, মানে এংগেল এক্স ৱাই জেড, এইটো কিমান দি আছিল আমাক এক্স ৱাই জেড 54 ডিগ্ৰী দিয়া আছে, ইয়াতে লিখি দিয়া গিভেন, বা তুমি অসমীয়াতে লিখিব পাৰা দিয়া আছে, লিখিলা। এতিয়া চোৱা এইটো দুটা কোণ আছে না, এই দুটা কোণৰে নাম লিখি দিয়ে ইয়াতে, এটাক লিখি দিয়ে এনেকে যে এক্স ৱাই অ' প্লাছ এইটোক লিখি দিয়া অ' ৱাই জেড, অ'কে, অ' ৱাই জেড লিখি দিলা। লিখাৰ লগে লগে ইয়াতে তুমি কি পাবা ইজ ইকুৱেলছ টু 54 ডিগ্ৰী। তেতিয়াহ'লে ইয়াতে এইটো কোণ আৰু এইটো কোণ দুটা সমান আছিল, এইটোক চেঞ্জ কৰি কিনে আমি এইটোক অ' ৱাই জেড লিখিলোঁ, এইটোক আমি লিখিলোঁ অ' ৱাই জেড, তেতিয়াহ'লে ইয়াতে কি আছে 54 ডিগ্ৰী, এটা অ' ৱাই জেড এটা অ' ৱাই জেড, মানে এইটোক চেঞ্জ কৰি এইটোৰ নাম লিখিলোঁ, কিয় লিখিলোঁ লাষ্টত বুজি পাবা, ভিডিঅ'টো চাই থাকা। তেতিয়াহ'লে ইয়াতে 2 এংগেল অ' ৱাই জেড ইজ ইকুৱেলছ টু 54 ডিগ্ৰী, তেতিয়াহ'লে এংগেল অ' ৱাই জেড মানে কি হ'ব
54 ডিভাইডেড বাই 2 তাৰ মানে 27 ডিগ্ৰী এইটো থাকক এইটো গম পালো 27 ডিগ্ৰী ওকে এতিয়া এটা বস্তু চোৱা এই x কোণ y কোণ z কোণ এই তিনিটা কোণ প্লাস কৰিলে কি হ'ব 180 ডিগ্ৰী ত্ৰিভুজৰ তিনিটা কোণ এতে লিখি দিয়া যে এংগেল x প্লাস এংগেল y প্লাস এংগেল z ইজ ইকুয়ালস টু কিমান 180 ডিগ্ৰী এটা কি লিখিবা ত্রিভুজৰ কোণ তিনিটাৰ যোগফল ওকে ত্রিভুজৰ কোণ তিনিটাৰ যোগফল 180 ডিগ্ৰী এতিয়া এংগেল x মানে আমাক দি আছিল 62 ডিগ্ৰী এংগেল y মানে ইয়াতে কিমান দি আছে 54 ডিগ্ৰী দি আছিল সো এটা লিখি দিয়া 54 ডিগ্ৰী প্লাস এংগেল z is equals to 180 ডিগ্ৰী তেতিয়াহলে এংগেল z ৰাখি দিয়া ইয়াতে 180 ডিগ্ৰী এই দুটা হোপালে গলে কি হ'ব মাইনাস হৈ যাব তো দুটাক প্লাস কৰা 4 আৰু 6 প্লাস 4 আৰু 2 প্লাস কৰিলে কিমান 6 5 আৰু 6 প্লাস কৰিলে কিমান 11 তো মাইনাস কৰি দিয়া এবাৰ যদি তুমি z চোৱা z ত কেইটা কোণ আছে টোটাল দুটা কোণ আছে না এটা কোণ আছে x z o আৰু এটা আছে o z y সো এতে লিখি দিয়া যে o z y আৰু এটা আছে এংগেল x z o এই দুটা কোণ এইটো বাৰ এইটো মাইনাস কৰা 0 0 মানে 10 ধাৰ কৰিলে 10 ৰ পৰা 6 গলে কিমান আহিব 10 ৰ পৰা 6 গলে 4 এটা গেল 7 7 ৰ পৰা 1 গলে 6 64 ডিগ্ৰী আৰু ইয়াতে এংগেল OZY ৰাখা এইটোকো OZY কৰি দিয়া কিয় কৰিলো কিয় নচোৱা এইটো OZ এ কি কৰিছে এইটো z কোণক সমদ্বিখণ্ডিত কৰিছে তাৰ মানে এইটো কোণ আৰু এইটো কোণ সমান তো এইটো কোণক চেঞ্জ কৰি এইটো কোণৰ নাম লিখি দিলো যদি লিখি দিয়া তেতিয়াহলে যে OZY is equals to 64 ডিগ্ৰী তেতিয়াহলে এই দুটাৰ পৰা কি পাবা টুৱাইস এংগেল OZY is equals to 64 ডিগ্ৰী তেতিয়াহলে ইয়াৰ পৰা এংগেল OZY is equals to 64 divided by 2 তাৰ মানে 32 ডিগ্ৰী তাৰ মানে আমি এই প্ৰথম যেটো দিয়া আছিল OZY 32 ডিগ্ৰী পালো এতিয়া আমাক উলিয়াব লাগিব YOZ তো চোৱা YOZ যদি হয় তেতিয়াহলে ইয়াতে কি হয় এটা এটা ত্ৰিভুজ হয় এতিয়া ইয়াতে লেখা যে ত্ৰিভুজ OZ OY z ৰ পৰা পাও OY z ৰ পৰা পাও এই ত্ৰিভুজটোৰ পৰা কি পাম ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল কি হয় 180 ডিগ্ৰী তো লিখি দিয়া এইটো কোণৰ নাম কি OYZ প্লাস এইটো কোণৰ নাম কি OZY প্লাস এইটো কোণৰ নাম কি YOZ এই তিনিটাক প্লাস কৰিলে কি আহিব 180 ডিগ্ৰী ওকে 180 ডিগ্ৰী তেতিয়াহলে ইয়াতে OYZ ৰ ভ্যালু কিমান পাইছিলা 27 ডিগ্ৰী আকৌ OZY অকমান আগতে মই কিমান উলিয়ালো OZY 32 ডিগ্ৰী উলিয়ালো হয় না 32 ডিগ্ৰী উলিয়াইছিলো আমি তো ইয়াতে লিখি দিয়া 32 ডিগ্ৰী লিখিলা 32 ডিগ্ৰী প্লাস ইয়াতে YOZ is equals to 180 ডিগ্ৰী আহিল এতিয়া ইয়াতে এংগেল OYZ ৰাখা ইয়াতে লিখি দিয়া 180 ডিগ্ৰী মাইনাস এই দুটাক প্লাস কৰি হোপালে লৈ গলে কি হ'ব মাইনাস হৈ যাব তো মাইনাস হৈ যোৱাৰ লগে লগে ইয়াতে কি লিখিবা 3 আৰু 2 আৰু 7 যোগ কৰিলে কিমান 9 আৰু ইয়াতে 3 আৰু 2 যোগ কৰিলে কিমান আহিব 5 হয় নাই তেতিয়া যদি মাইনাস কৰা 1 দ্বাৰা 10 10 ৰ পৰা 9 গলে 1 ইয়াতে থাকিল কিমান 7 7 ৰ পৰা 5 গলে 2 ইয়াতে থাকিল 1 তাৰ মানে ইয়াতে কি পালা এংগেল YOZ মানে ইয়াতে পালা 121 ডিগ্ৰী আৰু ইয়াত কিমান পাইছিলা ইয়াৰ পাইছিলা 32 ডিগ্ৰী ওকে এক্সামত এনেকে বক্স বনাই দিবা দেখাত আৰু অকমান ভাল লাগিব নাইবা লাষ্টত দুটাক সেপাৰেটলি আকৌ এবাৰ লিখি দিব পাৰা ওকে মই তো এনেকে বক্স বনাই দিয়াটোই ভাল পাওঁ বাকি তোমাৰ ইচ্ছা এতিয়া চোৱা নেক্সট কোৱেশ্চন নম্বৰ 3 কৰাৰ আগতে এটা কাম কৰিবা কমেন্ট কৰি জনাবাচোন ভিডিওটো ক'ৰ পৰা চাই আছা মানে তোমাৰ ডিস্ট্ৰিক্টৰ নামটো কি বা তোমাৰ লোকাল প্লেছটোৰ নামটো কি মোক কমেন্ট কৰি নিশ্চয় জনাবা হা কিয়নো বাকি কমেন্টখিনিত হয়তো চাম কিমান দূৰৰ পৰা ষ্টুডেণ্টে চাই আছে আৰু বাকি ষ্টুডেণ্টে চাব কোন কোন ডিস্ট্ৰিক্টৰ পৰা চাই আছে তেতিয়া সবৰে ভাল লাগিব এতিয়া চোৱা কি কৈছে AB সমান্তৰাল DE এই AB ৰেখাডাল D ৰ সমান্তৰাল ইয়াত আমাক কি দিয়া আছে ইয়াত আমাক কৈছে যে AB সমান্তৰাল DE আকৌ কৈছে এংগেল BAC 35 ডিগ্ৰী এংগেল BAC দিয়া আছে 35 ডিগ্ৰী এংগেল CDE কিমান দিয়া আছে 53 ডিগ্ৰী এটো দিয়া আছে 53 ডিগ্ৰী আমাক উলিয়াব লাগে এংগেল
ডি চি ই, এংগেল ডি চি, চোৱাচোন ডি চি ই মানে এইটো কোণ উলিয়াব লাগে, এইটো কোণ উলিয়াব লাগে, অ'কে, ডি চি উলিয়াব লাগে, ঠিক আছে, ডি চি উলিওৱা। তো এইটো উলিয়াম, কেনেকৈ উলিয়াম? তো এইটো উলিয়াব গ'লে এটাই নিয়ম যে ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী হয়, সেইটো নিয়মৰ পৰাই আমি উলিয়াব পাৰিম। তো চোৱা, সেইটো নিয়মটো আমি ডাইৰেক্ট এপ্লাই কৰিব নোৱাৰোঁ, কিয়নো এইটো কোণৰ ভেলু লাগিব। তো এনেকৈ লিখিবা যে এ বি সমান্তৰাল ডি ই, এইটো আমাক দিয়া আছে, অ'কে, দিয়া আছে। যদি এইডাল ৰেখা আৰু এইডাল ৰেখা যদি সমান্তৰাল হয়, এই ৰেখাডাল যদি সমান্তৰাল হয়, তেতিয়াহ'লে এইটো কোণ আৰু এইটো কোণক কোৱা হ'ব একান্তৰ অন্তকোণ। চ' দিয়াৰ ফৰ এংগেল, এইটোৰ নাম কি ডি ই চি বা ডি ই এও ক'ব পাৰা তুমি, যে ডি ই এ ইজ ইকুৱেলছ টু এংগেল, এইটোৰ নাম কি আছে বি এ চি, বি এ চি, এই দুটা সমান, কিয় সমান? কিয়নো এই দুটাক তেতিয়া ক'ব একান্তৰ কোণ, অ'কে, একান্তৰ কোণ বা একান্তৰ অন্তকোণ ক'ব পাৰা। এতিয়া ডি ই এক নকয় ডি ই চিও ক'ব পাৰি, সেই একেটা কোণকে বুজাব, তুমি ইয়াতে ডি ই চি কৈ দিয়া, কিয়নো পিছত আমি ত্ৰিভুজৰ কথা ক'ম, সেয়ে এইটোক অকণমান সৰু কৰি আনিছোঁ। বি এ চি মানে কিমান আছিল? 35 ডিগ্ৰী। তো লিখি দিয়া ইয়াতে 35 ডিগ্ৰী, লিখিলা 35 ডিগ্ৰী। এতিয়া নেক্সট আমাৰ কাম কি হ'ব? নেক্সট কাম হ'ব ইয়াতে গৈ কেনে এটা কাম কৰিবাচোন, কোনটো কালাৰৰ পেনেৰে লিখিলে বা কলমেৰে লিখিলে বেছি স্পষ্টকৈ দেখা যায়, আৰু বস্তুখিনি খোলা হৈ আছে নেকি বা দেখাত অকণমান অসুবিধা হৈছে নেকি, মোক কমেণ্ট কৰি জনাবাচোন, অ'কে। তো চোৱা, ডি ই চি ইজ ইকুৱেলছ টু 35 ডিগ্ৰী, তো 35 ডিগ্ৰী, তেতিয়াহ'লে এইটো কোণৰ ভেলু কিমান আহি গ'ল? 35 ডিগ্ৰী আহি গ'ল। এতিয়া লিখিম আমি যে ত্ৰিভুজ, এতিয়া ত্ৰিভুজ চি ডি ইৰ পৰা পাওঁ, চি ডি ইৰ পৰা পাওঁ। এতিয়া চি ডি ইৰ পৰা আমি কি পাম? ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কি আছিল? 180 ডিগ্ৰী। ইয়াৰ পৰা আমি ক'ব পাৰি এংগেল ডি চি ই প্লাছ এংগেল ডি ই চি প্লাছ এংগেল চি ডি ই ইজ ইকুৱেলছ টু 180 ডিগ্ৰী। ইয়াতে কি লিখিবা? ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি, মানে যোগফল। তেতিয়াহ'লে ইয়াৰ পৰা চোৱা ডি চি ই আমাক উলিয়াব লাগে, তো ইয়াতে ধুনীয়াকৈ ডি চি লিখি দিয়া। ডি ই চি কিমান পাইছোঁ? 35 ডিগ্ৰী। চি ডি কিমান আছে? 53 ডিগ্ৰী। ইয়াতে আছে 180 ডিগ্ৰী। তেতিয়াহ'লে লেফ্ট ছাইডত এংগেল ডি চি ই ৰাখি দিয়া, আৰু ইয়াতে ৰাখি দিয়া 180 ডিগ্ৰী। এই দুটাক প্লাছ কৰা, 3 আৰু 5 প্লাছ কৰিলে কিমান? 8, 5 আৰু 3 প্লাছ কৰিলে 8। এই দুটা পজিটিভ আছিল, চ' হ'বলৈ গ'লে নেগেটিভ হৈ যাব। তেতিয়াহ'লে যদি 180ৰ পৰা যদি তুমি 88ক মাইনাছ কৰি দিয়া, তেতিয়াহ'লে কিমান আহিব? তো চোৱা, 180ৰ পৰা তুমি যদি মাইনাছ কৰি দিব লাগে কিমান? 80 ডিগ্ৰী, অ'কে, মাইনাছ কৰিব লাগে 80 ডিগ্ৰী। ইয়াতে আমাক কি উলিয়াব লাগে? ডি চি ই উলিয়াব লগা হৈ আছিল, তো মাইনাছ কৰিব লাগে 80 ডিগ্ৰী। তেতিয়াহ'লে তুমি ইয়াৰ পৰা মাইনাছ কৰিলে 0ৰ পৰা, মানে 10ৰ পৰা 8 মাইনাছ কৰিলে কিমান আহিব? 2। ইয়াত থাকিল কিমান? ইয়াত থাকিল তেতিয়া 17, 7ৰ পৰা 8 মাইনাছ কৰিলে 17ৰ পৰা 8 মাইনাছ কৰিলে কিমান আহিব? 9। তাৰমানে তুমি ইয়াৰ পৰা ক'ব পাৰা যে এংগেল ডি চি ই মানে হৈছে 92 ডিগ্ৰী। তো হৈ গ'ল সমাধান 92 ডিগ্ৰী, অ'কে। চ' লাগিলে এবাৰ গোটেইখিনি বস্তু আকৌ চাই ল'ব পাৰা, নাইবা তোমালোকে লগে লগে লিখি ল'ব পাৰা, নাইবা স্ক্ৰীনশ্বটো লৈ ল'ব পাৰা। এতিয়া চোৱা, নেক্সট চাম আমি কুৱেশ্যন নম্বৰ 4। কুৱেশ্যন নম্বৰ 4ত ইয়াতে ধুনীয়াকৈ কুৱেশ্যনটো চাই ল'ম, তাৰপিছত সমাধান কৰিম। যদি পি কিউ আৰু আৰ এছ ৰেখাই টি বিন্দুত কটাকটি কৰে, এই পি কিউ আৰু আৰ এছ টি বিন্দুত কটাকটি কৰে, যাতে এংগেল পি আৰ টি 40 ডিগ্ৰী, এংগেল আৰ পি টি 95 ডিগ্ৰী, এংগেল টি এছ কিউ আছে 75 ডিগ্ৰী, তেন্তে আমাক উলিয়াব লাগে এছ কিউ টি, মানে এইটো কোণৰ যোগ উলিয়াব লাগে, অ'কে, এইটো কোণৰ যোগ উলিয়াব লাগে। তো এইটো কোণৰ যোগ উলিয়াব গ'লে তুমি কেনেকৈ উলিয়াব লাগিব? তো চোৱা, ইয়াতে কোনো ৰেখা সমান্তৰাল নহয়, অ'কে, ইয়াতে কোনো ৰেখা সমান্তৰাল নহয়। তো সমান্তৰাল নহয় যদি ইয়াতে দুটা ত্ৰিভুজ আছে, ত্ৰিভুজ দুটাৰ পৰা কম্পেয়াৰ কৰিব লাগিব।
মানে এইটো কোণ আৰু এইটো কোণ, এই তিনিটা কোণ যোগ কৰিলে কি হ'ব 180 ডিগ্ৰী। আকৌ এইটো কোণ আৰু এইটো কোণ কি হয় বিপৰীত কোণ, বিপৰীত কোণ সদায় সমান হয়, তেতিয়াহ'লে এইটো কোণ আৰু এইটো কোণ সমান। তাৰপিছত এই তিনিটা কোণৰ পৰা মানে এই ত্ৰিভুজটোৰ পৰা আমি আকৌ কম্পেয়াৰ কৰি কিনে এইটোৰ ভেলু উলিয়াম। তো প্ৰথমে ইয়াতে লিখিম কি যে গিভেন আমাক কি দিয়া আছিল, যে ইয়াতে দিয়া আছে যে এংগেল, ইয়াতে কৈছে এংগেল পি আৰ টি মানে দিয়া আছে 40 ডিগ্ৰী, চাব পাৰা। নেক্সট আছে এংগেল আৰ পি টি দিয়া আছে 95 ডিগ্ৰী, আৰ পি টি দিয়া আছে 95 ডিগ্ৰী। নেক্সট আছে ইয়াতে টি এছ কিউ, ইয়াতে আছে কিমান 75 ডিগ্ৰী। তো আমাক উলিয়াব লাগে এছ কিউ টি, আমাক এছ কিউ টি উলিয়াব লাগে। তো কিমান ধুনীয়া কুৱেশ্যন আছে এটা। তো চোৱা এতিয়া লিখা তুমি ত্ৰিভুজ পি আৰ টিৰ পৰা পাওঁ, যে পি আৰ টিৰ পৰা পাওঁ, এইটোৰ পৰা কি পাবা যে এংগেল পি আৰ টি প্লাছ এংগেল আৰ পি টি প্লাছ এংগেল পি টি আৰ ইজ ইকুৱেলছ টু 180 ডিগ্ৰী। ব্ৰেকেটত কি লিখিব লাগিব, ত্ৰিভুজৰ কোণ তিনিটাৰ সমষ্টি বা ত্ৰিভুজৰ কোণৰ সমষ্টি বুলি ক'ব পাৰা। ত্ৰিভুজ বুলি ক'লে তিনিটা কোণেই থাকে তাতে মেক্সিমাম, তাতকেতো বেছি থাকিবই নোৱাৰে। তো লিখিলো এইটো লিখাৰ পিছত এতিয়া চোৱা পি আৰ টি মানে কিমান আছিল 40 ডিগ্ৰী, আৰ পি টি মানে আছিল 95 ডিগ্ৰী, ইয়াতে ৰাখি দিয়া পি টি আৰ, ইয়াতে কিমান আছে 180 ডিগ্ৰী। তো তেতিয়াহ'লে ইয়াতে পি টি আৰ ৰাখা আৰু ইয়াতে 180 ডিগ্ৰী, এই দুটা খোবালৈ ল'লে কি হ'ব মাইনাছ হ'ব। তো 95 আৰু 40 প্লাছ কৰিলে কিমান 135, তো 135 ডিগ্ৰী খোবালৈ লৈ যোৱা মাইনাছ কৰি দিয়া। তো মাইনাছ কৰিলে 0 পৰা 5, তাৰমানে 10ৰ পৰা 5 মাইনাছ কৰিলে 5, ইয়াতে গ'ল 7, 7ৰ পৰা 3 মাইনাছ কৰিলে কিমান আহিব 4, তাৰমানে 45 ডিগ্ৰী। চ' এইটো 45 হোৱাৰ লগে লগে এইটো 45 হৈ যাব। তো তাৰপিছত ইয়াতে লিখা পি টি আৰ ইজ ইকুৱেলছ টু 45 ডিগ্ৰী। এইবাৰ লিখা যে এংগেল কিউ টি আৰ ইজ ইকুৱেলছ টু এংগেল পি টি আৰ, ইয়াতে কি লিখিবা যে বি প্ৰতিভ কোণ, তেতিয়াহ'লে ইয়াৰ পৰা কি পাম কিউ টি আৰ ইজ ইকুৱেলছ টু দিছ অলছ' কিমান 45 ডিগ্ৰী। অ'কে, এইটো 45 ডিগ্ৰী হৈ গ'ল। এতিয়া লিখা যে আকৌ ত্ৰিভুজ এইটো কি আছে যে কিউ টি এছৰ পৰা পাওঁ, কিউ টি এছ, চোৱা কিউ টি এছ, তেতিয়াহ'লে কি লিখিবা এইটো কোণৰ নাম কি আছে টি কিউ এছ, এইটো কোণৰ নাম কি আছে টি এছ কিউ, এইটো কোণৰ নাম কি আছে এছ টি কিউ বা কিউ টি এছ। এই তিনিটা কোণ যোগ কৰিলে কি হ'ব 180 ডিগ্ৰী হ'ব। তো তুমি ইয়াৰ পৰা লিখি দিয়া যে এংগেল কিউ টি এছ প্লাছ এংগেল টি এছ কিউ প্লাছ এংগেল টি কিউ, এইটোক লিখা এংগেল এছ কিউ টি ইজ ইকুৱেলছ টু 180 ডিগ্ৰী। তেতিয়া লিখিবা ত্ৰিভুজৰ কোণৰ সমষ্টি বা অন্তঃকোণৰ সমষ্টি লিখিলা। এইটো লিখাৰ লগে লগে ইয়াতে চোৱা কিউ টি এছ কিমান পাইছো 45 ডিগ্ৰী, কিউ টি এছ 45 ডিগ্ৰী। তো চোৱা ইয়াতে কিউ টি আৰ নহয়, এইটো কিউ টি এছ হ'ব, কিউ টি এছ ইকুৱেলছ টু কিউ টি আৰটো এইটো হৈ যাব বাহিৰৰ কোণ হৈ যাব, কিউ টি এছ হ'ব, এইটো কিউ টি এছ ইজ ইকুৱেলছ টু পি টি আৰ 45 ডিগ্ৰী। তেতিয়াহ'লে ইয়াতে কিউ টি এছ কিমান পাইছো 45 ডিগ্ৰী প্লাছ টি এছ কিউ কিমান আছিল, এইটো আমাক 75 বুলি দিয়া আছিল, প্লাছ এইফালে কি আছে এছ কিউ টি, এইটো আমাক উলিয়াব দিছে, তো ইজ ইকুৱেলছ টু লিখি দিয়া 180 ডিগ্ৰী। তেতিয়াহ'লে ইয়াৰ পৰা এছ কিউ টি এইটো মানে কিমান আহিব 180 ডিগ্ৰী মাইনাছ এই দুটাক প্লাছ কৰা 75 আৰু 45 প্লাছ কৰিলে কিমান আহিব 0, হাতত থাকিলে 1, 7 আৰু 4 11 আৰু 1 12, তাৰমানে 120 ডিগ্ৰী। তেতিয়াহ'লে তুমি 180 পৰা 120 মাইনাছ কৰিলে কিমান আহিব 60 ডিগ্ৰী, তাৰমানে এছ কিউ টিৰ ভেলু কিমান আহিল 60 ডিগ্ৰী। তো এইটো হৈ গ'ল কুৱেশ্যন নাম্বাৰ
4ৰ সমাধান তে নেক্সট চাম কুৱেশ্যন নাম্বাৰ 5 আৰু তাৰ পিছত আছে কুৱেশ্যন নাম্বাৰ 6 আৰু দুটা প্ৰবলেম আছে এই দুটা প্ৰবলেম এইটো ভিডিঅ'তে সলভ কৰিম সো ভিডিঅ'টো চাই থাকিবা এতিয়া চোৱা ইয়াতে কৈছে P পারপেন্ডিকুলার S তো ইয়াতে এটাকে লিখিম যে P আমাক ইয়াতে দিয়া আছে যে গিভেন ইয়াতে দিয়া আছে PQ পারপেন্ডিকুলার PS ইয়াতে যেটো দিয়া আছে এই PQ টো এই PS ৰ লম্ব হিচাপে আছে 90 ডিগ্ৰী দিয়া আছে আকৌ PQ ইয়াতে PQ সমান্তৰাল আছে SR ৰ লগত ইয়াতে কি আছে PQ সমান্তৰাল আছে SR ৰ লগত তাৰ পিছত আকৌ কি কৈছে এংগেল SQR 20 ডিগ্ৰী SQR 20 ডিগ্ৰী এংগেল SQR কিমান আছে 28 ডিগ্ৰী আকৌ দিয়া আছে QRT 65 ডিগ্ৰী এংগেল QRT 65 ডিগ্ৰী QRT আছে 65 ডিগ্ৰী হৈ গল নেক্সট ওয়ান নাম্বার 3 কি কৈছে যে তেন্তে x আৰু y উলিয়াব লাগে যে x = what y = what তো এইটো পৰা আমি আৰামত উলিয়াব পাৰিম কোনো প্ৰবলেম নাই জাস্ট এটা কাম কৰা কোশ্চেনটো বুজাৰ কাৰণে চেষ্টা কৰা ইয়াতে এইটো 90 ডিগ্ৰী হয় ওকে এইডাল ৰেখাৰ সমান্তৰাল তেতিয়া হলে এই ৰেখাটোৰ যদি সমান্তৰাল হয় এইটো কোৱা হ'ব তিৰ্যক তেতিয়াহলে তিৰ্যকটো যদি ইয়াতে সমান্তৰাল ৰেখাক ছেদ কৰে তেতিয়াহলে এইটো কোণ আৰু এইটো কোণ সমান সো পোনপ্ৰথমে লিখি দিয়া যে যেহেতু এতে লিখা যে যেহেতু PQ সমান্তৰাল এতে কি হৈছে PQ সমান্তৰাল SR so therefore angle A2 আৰু A2 PQR the PQR is equals to QRT এতিয়া সব PQR ত কেইটা কোণ আছে দুটা কোণ এটা নাম কি PQS এটা আছে কি PQS প্লাস আৰু এটা কি আছে এটোত আছে কিমান SQR যে SQR আকৌ SQR লিখিলা আৰু ইয়াতে চোৱা QRT কিমান আছে 65 ডিগ্ৰী তো ইয়াতে লিখি দিয়া 65 ডিগ্ৰী এতিয়া চোৱাচোন PQS কিমান দি আছে PQS কি দি আছে PQS আছে ইয়াতে x সো লিখি দিয়া x SQR কিমান আছে 28 সো লিখি দিয়া 28 ইয়াতে কিমান আছে 65 এতিয়া নেক্সট কাম কি কৰিবা নেক্সট কি কাম কৰিম ইয়াতে x ৰাখিম ইয়াতে 65 এই 28 টো পজিটিভ আছে ওভাৰ গলে কি হ'ব নেগেটিভ তো লিখি দিয়া -28 তো 65 ৰ পৰা 28 এক ধাৰ গলে 15 15 ৰ পৰা 15 ৰ পৰা 8 গলে কিমান থাকিব 15 ৰ পৰা 8 গলে 7 আৰু ইয়াত থাকিল কিমান 5 5 ৰ পৰা 3 2 গলে 3 তাৰ মানে x ৰ ভ্যালু আহি গল 37 ডিগ্ৰী তো x ৰ ভ্যালু আমি কিমান পালো x ৰ ভ্যালু আহি গল 37 ডিগ্ৰী হৈ গল এতিয়া চোৱা x ৰ ভ্যালু 37 পোৱাৰ পিছত আমাক নেক্সট উলিয়াব লাগে কাৰ ভ্যালু y ভ্যালু y টো কত আছিল y টো ইয়াত আছিল তো এইটো কোণ তিনটা কোণ প্লাস কৰিলে কিমান 81 ডিগ্ৰী তো 81 পৰা এইটো আৰু এইটোক বাদ দি দিয়া হৈ গল লিখা এতিয়া ত্ৰিভুজ PQS ৰ পৰা পাও যে এংগেল এইটো নাম কি হ'ব SQP বা QPS প্লাস এইটো নাম কি হ'ব PQS এইটো নাম হ'ব PQS তাৰ পিছত এইটো কোণৰ নাম কি হ'ব PSQ তে PSQ যোগ কৰিলে কিমান আহিব 180 ডিগ্ৰী ওকে ইয়াতে ব্ৰেকেটত কি লিখিবা ত্ৰিভুজৰ অন্তকোণৰ সমষ্টি ত্ৰিভুজৰ অন্তকোণৰ সমষ্টি কিমান আহে 81 ডিগ্ৰী তো লিখি দিয়া ত্ৰিভুজৰ অন্তকোণৰ সমষ্টি ওকে এতিয়া এটা নেক্সট কাম কৰিম আমি যে QPS চোৱা QPS ইয়াতে কিমান আছে 90 ডিগ্ৰী সো ইয়াতে লিখি দিয়া QPS মানে কিমান 90 ডিগ্ৰী আৰু PQS মানে কিমান আছে PQS মানে x মানে কিমান আছিল 37 ডিগ্ৰী আৰু ইয়াতে PSQ মানে কিমান আছে PSQ মানে হৈছে y = 180 ডিগ্ৰী তো এই দুটা যদি প্লাস কৰে কিমান পাবা 7 আৰু 0 প্লাস কৰিলে 7 আৰু ইয়াতে 3 আৰু 7 প্লাস কৰিলে কিমান আহিব 3 আৰু 9 প্লাস কৰিলে 12 প্লাস y = 180 ডিগ্ৰী তো ইয়াৰ পৰা তুমি y = কি পাবা 180 ডিগ্ৰী - 127 ডিগ্ৰী তো 0 পৰা 7 বিয়োগ কৰিলে 3 আহিব
মানে 10 পৰা 7 গ'লে 3 আৰু ইয়াতে থাকিল 7 7ৰ পৰা 2 বিয়োগ কৰিলে কিমান আহিব 5 তাৰ মানে 53 ডিগ্ৰী তেতিয়াহ'লে y মানে কিমান পালা 53 ডিগ্ৰী y মানে হৈ গ'ল 53 ডিগ্ৰী আৰু ইয়াতে x মানে হৈ গ'ল 37 ডিগ্ৰী হৈ গ'ল দুটা সমাধান এতিয়া চাম আমি নেক্সট কোৱেশ্চন নাম্বাৰ 6 টো এক্সামত মাজে মাজে আহিয়ে থাকে সো এটো অকমান ভালকে চাবা এটো বুজাৰ ক্ষেত্ৰত অকমান দিগদাৰি হ'ব পাৰে কাৰণ এটো প্ৰুফ কৰিব দিছে এতে আমাক কি দিয়া আছে যে দিয়া আছে যে PQR এটা ত্ৰিভুজ এই ত্ৰিভুজৰ এই QR বাহুক S বিন্দুলৈ বঢ়াই দিয়া হৈছে মানে এটো কেনেকৈ বঢ়াই দিছে বঢ়াই দিয়াৰ পিছত এটো PQR মানে এটো কেনেকৈ সমদ্বিখণ্ডক এটা আঁকি দিছে আৰু PRS ৰ এটা সমদ্বিখণ্ডক কেনেকৈ আঁকি দিছে আঁকি দিয়াৰ পিছত এই দুটাই কি কৰিছে এই দুটাই গৈ কিনে T বিন্দুত মিলিত হৈছে তেতিয়াহ'লে আমাক এবাৰ প্ৰমাণ কৰিব লাগে যে QTR টো হাফ অফ QPR মানে এইটো কোণৰ দুগুণ বা এইটো কোণৰ আধা এটো প্ৰুফ কৰিব লাগে তো পোনপ্ৰথমে আমাক যিখিনি দিয়া আছে সেইখিনি লিখিবা ইয়াতে লিখিবা পোনপ্ৰথমে গিভেন খিনি ইয়াতে লিখিবা গিভেন ইয়াতে কি দিয়া আছে যে ত্ৰিভুজ PQR ৰ QR ৰশ্মি বা QR বাহুটো বা বাহুডাল বঢ়াই দিয়া হল বাহুডাল S বিন্দুলৈ বঢ়াই দিয়া হৈছে বা বঢ়াই দিয়া হল ওকে দাঁড়ি তাৰপিছত লিখিবা যে এংগেল PQR আৰু এংগেল PRS ৰ যে PRS ৰ সমদ্বিখণ্ডকে T বিন্দুত কাটিছে দাঁড়ি আমি প্ৰমাণ কৰিব লাগে বা আমাক প্ৰমাণ কৰিব লাগে যে এংগেল বা কোৱেশ্চনত কি দিয়া আছিল যে এংগেল QTR is equals to half of QPR the angle QTR is equals to half of angle QPR okay এইটো প্ৰুফ কৰিব লাগে তো চোৱা এতে এইটো ত্ৰিভুজ যে আছে ত্ৰিভুজটোক আমি দুবাৰকে আমি আঁকি কিনে আমি সহজকে বুজি আমি তাৰ পিছত এটোক সলভ কৰাৰ কাৰণে চেষ্টা কৰিম ইয়াতে লিখিবা প্ৰথমে প্ৰমাণ তো প্ৰমাণত এটা বস্তু লিখিবা যে আমি জানো যে পোনপ্ৰথমে লিখিবা যে আমি জানো যে ত্ৰিভুজৰ বঢ়ি কোণ বিপৰীত অন্তঃকোণৰ সমষ্টিৰ সমান দাঁড়ি আমি জানো যে ত্ৰিভুজৰ বঢ়ি কোণ বিপৰীত অন্তঃকোণৰ সমষ্টিৰ সমান তাৰ মানে যদি এনেকৈ এটা ত্ৰিভুজ অঁকা হয় এনেকৈ বাহু এটা যদি এনেকৈ বঢ়াই দিয়া হয় এই বঢ়ি কোণটো এইটো কোণ আৰু এইটো কোণ যোগ কৰিলে সমান হ'ব যদি এইটো কোণক আমি P বুলি কওঁ এইটো কোণক যদি আমি Q বুলি কওঁ এইটোক R বুলি কওঁ এইটোক S বুলি কওঁ তেতিয়াহ'লে আমি কি ক'ব পাৰি যে এংগেল PRS বা তুমি PQR যদি কোৱা তেতিয়াহ'লে PQR plus QPR is equals to PRS এনে ক'ব লাগিব যদি তুমি PQR plus QPR is equals to ক'ব লাগিব PRS এনে ক'ব লাগিব ঠিক আছে এইটো ক'লো এতিয়া এটা বস্তু চোৱা ইয়াত আমাক কি কৈছিল যে এনেকৈ এডাল ৰেখা ইয়াতে পাৰ হৈ গৈছে চিত্ৰতে তুমি চাব পাৰা আৰু কৈছিল এইটো কোণ আৰু এইটো কোণ সমান মানে সমদ্বিখণ্ডক হয় তেতিয়াহ'লে তুমি ইয়াৰ পৰা এইটো PQ এইটো যেটো T আছে ওকে T আছে যে PQT
আৰু এই টি কিউ আৰ এই দুটা বস্তু এই দুটা কোণ কি পাবা সমান পাবা হয়নে নাই তেতিয়াহ'লে এইটো কোণ আৰু এইটো কোণ সমান হ'ব একেদৰে এইটো কোণ আৰু এইটো কোণ সমান হ'ব ঠিক আছে এই দুটা বস্তু আমি গম পাওঁ অ'কে তো ইয়াতে এটা কাম কৰা এইটো কোণক যে দুটা ভাগ আছে দুটা ভাগ দুটা লিখি দিয়া অ'কে ইয়াৰ ভাগ আৰু ইয়াৰ ভাগটো লিখি দিয়া আৰু ইয়াতে ৰাখি দিয়া এংগেল পি কিউ আৰ আৰু এইটোক দুটা ভাগ কৰি দিয়া দুটা ভাগ কৰিলে আমি কি পাম এটা হ'ল পি কিউ টি এটা হ'ল পি কিউ মানে পি কিউ আৰ সৰি পি কিউ আৰটোতো ৰাখিব লাগিব কিউ পি আৰটো ৰাখিব লাগিব যে কিউ ইয়াতে কিউ পি আৰটো ৰাখি দিয়া ইজ ইকুৱেলছ টু এংগেল পি আৰ এছৰ দুটা ভাগ আছিল না এটা ভাগ লিখি দিয়া পি আৰ টি প্লাছ এইটো ভাগ লিখি দিয়া টি আৰ এছ লিখিলা আৰু এইটোকো ভাগ কৰি দিম এইটো কি আছিল পি কিউ আৰ দুটা ভাগ আছিল এটা ভাগ কি আছে পি কিউ টি আৰু এটা ভাগ কি আছে টি কিউ আৰ সো তুমি ইয়াতে লিখি দিয়া এংগেল পি কিউ টি প্লাছ এইটোক লিখি দিয়া টি কিউ আৰ লিখি দিয়া টি কিউ আৰ অ'কে আৰু এইফালে এইটো কিউ পি আৰ ৰাখি দিছো আৰু চোৱা ইয়াতে পি কিউ আৰ এইটো পি কিউ টি আৰু টি কিউ এছ টি আৰ এছ পি আৰ টি আৰু টি আৰ এছ এইটো কোণ আৰু এইটো কোণ সমান কিয়নো এইটো কি আছিল সমদ্বিখণ্ডক আছিল প্ৰশ্নত কৈ আছে সমদ্বিখণ্ডক তেতিয়াহ'লে এইটো কোণক চেঞ্জ কৰি আমি এইটো কোণৰ নাম লিখি দিওঁ তেতিয়াহ'লে এইটোত পি আৰ টিক চেঞ্জ কৰি তুমি এইবাৰ টি আৰ এছ লিখি দিয়া আৰু এটা লিখি দিয়া টি আৰ এছ ইয়াতে টি আৰ এছটো আগৰ পৰাই আছে টি আৰ এছ ইয়াতে ৰাখি দিয়া আৰু এইটো কোণ আৰু এইটো কোণ সমান আছিল তেতিয়াহ'লে তুমি এইটো কোণক চেঞ্জ কৰি কিনে এইটো কোণৰ নাম লিখি দিয়া তাৰমানে টি কিউ আৰ আকৌ এবাৰ লিখি দিয়া ইয়াতে টি কিউ আৰ আৰু এইটো টি কিউ আৰ আগৰ পৰাই আছিল এইটো টি কিউ আৰ আগৰ পৰাই আছিল যে টি কিউ আৰ ইয়াতে লিখি দিয়া টি কিউ আৰ আৰু ইয়াতে লিখি দিয়া কিউ পি আৰ এটা টি আৰ এছ আৰু এটা টি আৰ এছ কি হ'ব দুটা এংগেল টি আৰ এছ লিখিলা আৰু এইফালে এই দুটাৰ পৰা লিখি দিয়া টুৱাইজ এংগেল টি কিউ আৰ আৰু ইয়াতে এংগেল কিউ পি আৰটো থাকক ইয়াতে লিখি দিয়া টুৱাইজ এংগেল টি আৰ এছ এতিয়া এইটোক সোঁফালে লৈ যোৱা এইটোক যদি তুমি সোঁফালে লৈ যোৱা কি পাবা এংগেল কিউ পি আৰ এইটো মানে হৈছে এইটো মানে টু এংগেল টি আৰ এছ আৰু এইটো হ'বলৈ গ'লে কি হ'ব এইটো হ'বলৈ গ'লে এনেকুৱা যে মাইনাছ টু এংগেল টি কিউ আৰ এনেকুৱা আহিব তেতিয়াহ'লে এইটো টু আৰু এইটো টু কমন ল'লে এনেকৈ লিখিব পাৰিম না আমি এনেকৈ লিখিব পাৰিম যে টি আৰ এছ মাইনাছ এংগেল টি কিউ আৰ টি আৰ এছ মাইনাছ এংগেল টি কিউ আৰ এইটো টুটো গুচাই দিয়া ইয়াতে অ'কে তেনেকৈ লিখিব পাৰোঁ এতিয়া নেক্সট লাইনত কি লিখিবা এইটো থাকক ইয়াতে এতিয়া নেক্সট চাম এইটো ত্ৰিভুজৰ ক্ষেত্ৰত এই দ্বিতীয়টো ত্ৰিভুজৰ ক্ষেত্ৰত মানে আৰু এটা ত্ৰিভুজ আছিল এনেকুৱা টাইপৰ আছিল ইয়াতে আছিল টি ইয়াতে আছিল কিউ ইয়াতে আছিল আৰ ইয়াতে আছিল এছ এতিয়া লিখা যে আকৌ ত্ৰিভুজ এইটোৰ নাম কি হ'ব টি আৰ এছৰ পৰা পাওঁ এইটো ত্ৰিভুজৰ পৰা আমি কি পাম টি আৰ এছ ত্ৰিভুজৰ পৰা আমি কি পাম চোৱা তো ইয়াতে এইটো কোণ আৰু এইটো কোণ এই দুটা কোণ যোগ কৰিলে কি হ'ব এইটো কোণৰ সমান হ'ব হয়নে নাই এই দুটা কি আছে অন্তঃকোণ আৰু এইটো কি আছে বহিঃকোণ তো তেতিয়াহ'লে ইয়াতে লিখা এইটো কোণৰ নাম কি টি আৰ এছ অ'কে টি আৰ এছ তো লিখি দিয়া যে টি আৰ এছ এংগেল টি আৰ এছ ইজ ইকুৱেলছ টু কাৰ সমান হ'ব এইটো কোণৰ নাম কি টি কিউ আৰ লিখি দিয়া টি কিউ আৰ আৰু এইটো কোণৰ নাম কি কিউ টি আৰ এতিয়া লিখি দিয়া প্লাছ এংগেল কিউ টি আৰ অ'কে কিউ টি আৰ তেতিয়াহ'লে ইয়াৰ পৰা তুমি যদি টি কিউ আৰক যদি সোঁফালে লৈ যোৱা সোঁফালে লৈ গ'লে কি পাবা ইয়াত এনেকুৱা পাবা না যে এংগেল কিউ টি আৰ ইজ ইকুৱেলছ টু এংগেল টি আৰ এছ মাইনাছ এইটোৰ নাম কি আছে টি কিউ আৰ ইয়াতে পাই যাবা মাইনাছ টি কিউ আৰ এইটো পালা এতিয়া হৈছে মেইন কাম তো চোৱা ইয়াতে টি আৰ এছ মাইনাছ টি কিউ আৰ ইয়াতে কি পাইছা টি আৰ এছ মাইনাছ টি কিউ আৰ
এইটোক নাম্বাৰ দি দিয়া 1, এইটোক নাম্বাৰ দি দিয়া 2, ওকে। তো নাম্বাৰ 1 দিলা এটা, নাম্বাৰ 2 দিলা এটা। তো তুমি যদি এতিয়া কোৱা যে 1 আৰু 2ৰ পৰা পাও, 1 আৰু 2ৰ পৰা পাও, কি পাবা? 1 আৰু 2ৰ পৰা। তো 1ত কি আছিল? এংগেল কিউ পি আৰ মানে কি আছিল? এংগেল কিউ পি আৰ মানে ইয়াতে আছে টুৱাইচ এংগেল টি আৰ এছ মাইনাছ টি কিউ আৰ। তো টি আৰ এছ মাইনাছ টি কিউ আৰ মানে কি আছে? এংগেল কিউ টি আৰ, ওকে। তেতিয়াহ'লে তুমি ইয়াতে ক'ব পাৰা, মই ইয়াতে লিখি দিছোঁ, অকণমান বুজিবৰ কাৰণে চেষ্টা কৰিবা, ওকে। তো ইয়াতে কি পাবা? এংগেল কিউ কিউ পি আৰ ইজ ইকুৱেলছ টু টুৱাইচ, এই দুটা মানে কি? এই দুটা মানে হৈছে এংগেল কিউ টি আৰ, ওকে। তেতিয়াহ'লে এইফালে যদি তুমি কিউ টি আৰ ৰাখি দিয়া, কিউ টি আৰ, ওকে, কিউ টি আৰ যদি ইয়াতে ৰাখা, তেতিয়াহ'লে এই টুটো কি হ'ব? হ'ব লাগে কেনে ডিভাইড হৈ যাব। তাৰমানে তুমি এইটোক 1/2 ইনটু কিউ পি আৰ বুলি লিখিব পাৰা, ওকে। এইটো আমাক প্ৰমাণ কৰিব দিছিল যে কিউ টি আৰ ইজ ইকুৱেলছ টু 1/2 কিউ পি আৰ। তো এইটো ভিডিঅ'ত আমি কুৱেশ্যন নাম্বাৰ 6লৈকে, মানে এক্সাৰচাইজ নাম্বাৰ 6.3ৰ গোটেইকেইটা প্ৰশ্ন এটা এটাকে সলভ কৰিছোঁ। তাৰমানে চেপ্টাৰ নাম্বাৰ 6 ফিনিছ হৈ গ'ল, কমপ্লিট হৈ গ'ল। আশা কৰোঁ গোটেইখিনি বস্তু বুজি পাবা ধুনীয়াকৈ। আৰু কমেণ্ট কৰি জনাবা কেনেকুৱা লাগিল ভিডিঅ'টো, বুজি পালা নে নাই। কিবা সমস্যা থাকিলে ভিডিঅ'ত মোক জনাবা, মই নিশ্চয় সেইখিনি বস্তু সলভ কৰিম, ওকে। চ' আকৌ এবাৰ বহুত বহুত ধন্যবাদ জনাইছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়াৰ বাবে। আৰু আমি আকৌ লগ পাম তাৰ আশাৰে আজিৰ বাবে ইয়াতে এৰিছোঁ, ধন্যবাদ।